হদৌ ৰাজবংশী জাতিটো আমাৰ বিশেষকৈ আমাৰ অসমৰ ভিতৰত ধেমাজি জিলাখন অতিকৈ পিছপৰা। এই পিছপৰা অঞ্চলত আমাৰ যিখিনি ৰাজবংশী আছোঁ, আমাৰ এই ৰাজবংশীৰ যোনটো জাতীয় আমাৰ পৰিচয় পত্ৰ সেইখিনি আমাৰ লুপ্ত হৈ আছিল। আজি আমি বিশেষ জেগাত আমাৰ সভা সমিতিবোৰক আমি গৈ আগভাগ লৈ আমি জানিব পাৰিছোঁ যে আমাৰ পিতৃ পৰিচয়টো সঁচাকৈ আমি কোচ ৰাজবংশী জাতি হয়। এইটো আমাৰ অতীজৰ পৰাই হয়তো আমাৰ জাতিটো বিভিন্ন ভাগত ভাগ হৈ আছে, কিন্তু আমি জনা নাছিলোঁ যে বোলে আমি প্ৰকৃততে কোন। গতিকে আমি যেতিয়া নেকি আমাৰ আসাম গভৰ্ণমেণ্টে যেতিয়া নেকি আমাৰ চাৰ্টিফিকেটখিনি বন্ধ কৰি দিলে, বন্ধ কৰি দিয়াৰ পিছত আমি তেতিয়া হাত ধৰি আমি হয়তো ওলাই গ'লোঁ, গভৰ্ণমেণ্টৰ কাষ চাপিলোঁ। আমাৰ মাননীয় মন্ত্ৰী আমাৰ ৰণোজ পেগু ডাঙৰীয়া, আমি তালৈয়ে গ'লোঁ। যোৱাৰ লগে লগে তাত আমি গৈ কিনি গম পালোঁ বোলে প্ৰকৃততে আমি একচুৱেলি কোচ ৰাজবংশী। তেতিয়া আমি সেইখিনি কথা লৈ কিনে আমি হয়তো আমাৰ সমাজত আহিলোঁ, আহি কিনি সকলোকে অৱগত কৰালোঁ। অৱগত কৰাৰ পিছত আমি সকলোকে আহ্বান জনাই আমি সকলোৱে এটা কথাই স্পষ্ট কৰিলোঁ বোলে নাই, আমি প্ৰকৃততে কোচ ৰাজবংশী। গতিকে সেই কোচ ৰাজবংশী যদি আমি প্ৰকৃতিতে হওঁ, তেনেহ'লে আমি হয়তো কোচ ৰাজবংশী সংগঠন আমি কৰিব লাগিব। তো তেতিয়া আমি কি কৰিলোঁ, সকলোৱে আলাপ আলোচনা কৰি আমি হয়তো কোচ ৰাজবংশী সংগঠনৰ লগত আলোচনা কৰিলোঁ। সংগঠনৰ লগত আলোচনা মৰ্মে আমি হয়তো সিদ্ধান্ত ল'লোঁ বোলে আমি প্ৰত্যেকটো আঞ্চলিক জেগাতে আমি আঞ্চলিক সমিতি গঠন কৰিব লাগে। আৰু ইতিমধ্যে আমাৰ হয়তো কোচ ৰাজবংশী জাতীয় সংগঠন সিহঁতে আমাক সহায় সহযোগিতা কৰিছে, কৰি কিনে আমাক হয়তো আঞ্চলিকখিনি হয়তো গঠন কৰি দিছে। আৰু লগতে আমি স্পষ্ট হিচাপত আমি হয়তো আৰু একটা হয়তো পদক্ষেপ আমি লৈছোঁ বোলে আগন্তুক যিটো নেকি আমাৰ চিলাৰায় দিৱস, আমি চিলাৰায় দিৱস আমি মাজৰ বাৰীত পাতিব বিচাৰিছোঁ। আমি যাতে আমি যে এই যে পিছপৰা অঞ্চলত আমি ৰাজবংশী মানুহখিনি আমি হয়তো বসবাস কৰি আছোঁ, যাতে অসমৰ বিভিন্ন প্ৰান্তে হয়তো জানে বোলে যেনে আমাৰ মাজৰ বাৰীটো হয়তো আমাৰ ৰাজবংশী মানুহখিনি আছে। সেই বিষয় লৈ আমি চিলাৰায় দিৱস হয়তো 12 ফেব্ৰুৱাৰীত আমি হয়তো পাতিব পাৰিছোঁ। আমি তাত হয়তো অভ্যৰ্থনা সমিতিও গঠন কৰিছোঁ। অভ্যৰ্থনা সদনকে কাৰ্যপন্থা আমি হাতত লৈছোঁ। আৰু আগন্তুক কাৰ্যপন্থা আমাৰ ইমানেই এইটোৱেই হ'ব। আমাৰ এই ৰাজবংশী জনগোষ্ঠীটো এই অঞ্চলত বসবাস কৰি থকা অৱস্থাত বহুত পিছপৰা, শিক্ষাৰ অভাৱ। গতিকে প্ৰত্যেকটো জনগোষ্ঠীৰ এটা ইতিহাস আছে। এই বস্তুটো আমি বিভিন্ন দল সংগঠনৰ লগত সহযোগিতা কৰাৰ পিছত গভৰ্ণমেণ্টে যে আমাৰ ৰাজবংশী জাতিটো যে কোচ ৰাজবংশী, অকল গভৰ্ণমেণ্টে নহয় বিভিন্ন সংগঠনেও আমাৰ লগত আলোচনা কৰি স্বীকাৰ কৰিছে আৰু আমিও কথাখিনি বুজি পাইছোঁ। গতিকে আজিৰ সভাত মানুহখিনি যিখিনি আগবাঢ়ি আহিছে, অদূৰ ভৱিষ্যতে আপোনালোকৰ জৰিয়তে আৰু আমাৰ জনগোষ্ঠীটো আগন্তুক দিনক যাতে আগুৱাই নিব পাৰোঁ, তাৰ কাৰণে আমি আজিৰ সভাৰ সকলো সদাশয় ব্যক্তিসকলক অনুৰোধ জনালোঁ।